আসাম টক্সৰ বাতৰিৰ প্ৰভাৱ জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়ৰ অনিয়মৰ বাতৰি সম্প্ৰচাৰ হৈছিল আসাম টক্সত বেছিভাগ সময়ে তলা উলমি আছিল চিকিৎসালয়খনত উপস্থিত পলাশবাৰীৰ বিধায়ক হিমাংশু শেখৰ বৈশ্য চিকিৎসক নাৰ্ছ আৰু চিকিৎসাকৰ্মীক দিলে ধমক 15 দিনৰ ভিতৰত পুনৰ চিকিৎসালয়খন কাৰ্যক্ষম কৰাৰ আশ্বাস বিধায়কগৰাকীৰ বুজা 10টা বা 2টা পেটত কি ডিউটি তাৰমানে ভিজিট হলে অলপমান পৰিস্থিতিটো আপোনালোকে আৰু বেলেগ দেখিলে হয় কিন্তু মই এই আমাৰ যেটো জিয়াকুৰ মডেল হস্পিটেলৰখনৰ বিষয় বহুত দিনৰ পৰা বিভিন্ন অভিযোগ আহি আছিল মই এটা আজি আহি সকলো দিশতে মই আলোচনা কৰিলোঁ মই নিজে পৰিদৰ্শন কৰিলোঁ মই যিসকল এটা ষ্টাফ আছে যিসকল ডক্টৰ আছে বা আমাৰ যিখিনি প্ৰতিনিধি আছে চৰকাৰী তৰফৰ পৰা হওক বা আমাৰ যিখিনি পাব্লিক ৰিপ্ৰেজেণ্টেটিভ আছে আমাৰ পঞ্চায়তৰ লোকসকল আছে কথা পাতিছোঁ বহুতখিনি অসুবিধা আছে কেইবাগৰাকীও এনেকুৱা ষ্টাফ আছে যিসকল বেলেগত নিজাববীয়াকৈ এটেচড হৈ তেওঁলোকে ইয়াতে নাহাৰ ফলতো পাব্লিকে অসুবিধা পাই আছে আৰু ইয়াতে যিসকল কৰ্মৰত হৈ আছে তেওঁলোকৰো বিভিন্ন অভিযোগ আছে টেকনিচিয়ানজনৰ কিবা অভিযোগ আছে আৰু ডক্টৰ নাথাকেও কিবা অভিযোগ আছে মই সকলোকে মাতি কৈ দিছোঁ যে এইটো ছিষ্টেম নচলিব তেওঁলোকে পাব্লিক ছাৰ্ভেণ্ট হয় পাব্লিকক যাতে ন্যায় দিয়াৰ কাৰণে বা সময় সীমাৰ ভিতৰত থাকি বা যিখিনি তেওঁলোকৰ ডিউটি যাতে নিষ্ঠা সহকাৰে 1 নম্বৰ পালন কৰে আৰু বেলেগ যিখিনি প্ৰব্লেম আছে সেই প্ৰব্লেমখিনিও বুজ লৈছোঁ মই এটা বায়োমেট্ৰিক মেচিন দিবলৈ ব্যৱস্থা কৰিব দিছোঁ যিটো আমাৰ ডিষ্ট্ৰিক্টৰ এডিচি মনালিসা বাইদেউ তেওঁক কৈছোঁ জইণ্ট ডাইৰেক্টৰকো মই কৈছোঁ জইণ্ট ডাইৰেক্টৰ ডিষ্ট্ৰিক্ট হেল্থ এডিচি আৰু এই যিখন আমাৰ মডেল হস্পিটেলৰ কমিটি আছে ৰাইজৰ যিখন কমিটি আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল কৰ্মকৰ্তা যাৰ আজি মই আহ্বানত এটা আজি আহিছোঁ কাৰণ তেওঁলোকে বহুত দিনৰ পৰা কৈ আছে যে পাব্লিকে যেহেতু চৰকাৰ বিজেপি মানুহকে কমপ্লেইন দিয়ে তেওঁলোককো মই কৈছোঁ যে আপোনালোক সকলোৱে বহি এখন ফুল ফ্লেজেড যাতে এই হস্পিটেলখন চলিবলৈ পাৰে ষ্টাফৰ ষ্ট্ৰেণ্ড বহুত আছে কিন্তু তেওঁলোক আহি থকা নাই মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো মই এই কথাটো অৱগত কৰিম আৰু তেওঁক মই অনুৰোধ জনাম যাতে অতি শীঘ্ৰে এটা যিটো মূল সমস্যা নাইট ষ্টাফৰ দৰকাৰ বা নাইট এটা হেল্থ ফেচিলিটি দৰকাৰ নাইট হেল্থ ফেচিলিটি ব্যৱস্থা কৰি দিয়াৰ বাবে অতি শীঘ্ৰে মই মাননীয় মুখ্যমন্ত্ৰী তথা বিভাগীয় কৰ্তৃপক্ষক মই আহ্বান জনাম আৰু ইতিমধ্যে মই কমিউনিকেট কৰিছোঁ মোৰ বিশ্বাস সকলোৱে আহি পুনৰবাৰ অহা সপ্তাহৰ ভিতৰত বা এই সপ্তাহৰ ভিতৰত তেওঁলোকে মিটিং কৰি যিখিনি অভাৱ অভিযোগ আছে গোটেইখিনি নিৰ্মূল কৰি এটা স্মুথ ছিষ্টেম যাতে চলায় যাতে ইয়াতে পাব্লিকে আহি হেৰেছমেণ্ট খাবলগীয়া নহয় যি কাৰণতে এই চিকিৎসালয়খন নিৰ্মাণ হৈছে যাতে সম্পূৰ্ণ চিকিৎসা পোৱাৰ ক্ষেত্ৰত তেওঁলোকে সুবিধা লাভ কৰে এম্বুলেন্সৰ ক্ষেত্ৰতো মই বিষয়টো আলোচনা কৰিবলৈ দিছোঁ সেই বিষয়টো আলোচনা কৰি মই আকৌ কৈছোঁ যে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু জইণ্ট ডাইৰেক্টৰ আহি সকলোখিনি সমস্যা সমাধান কৰিব আৰু গোটেইখিনি মিটিং হোৱাৰ পিছত মই ৰিপৰ্টটো লৈ আমি ফুল ফ্লেজেড অলপমান টাইম লাগিব 10-15 দিন আমি বহুত বেছি এমাহৰ ভিতৰত সকলোখিনি আমি ৰেগুলাইজ কৰি দিবলৈ আমি ব্যৱস্থা কৰিম হয় তেওঁলোকে কিবা OPDৰ কথা কৈছে একচুৱেলি OPD আৱাৰ্ছটো লৈ তেওঁলোকে কৈছে আচলতে এটা ইমাৰ্জেঞ্চি ইউনিট থাকিলে সকলো সময়তে মানুহ থকা ব্যৱস্থা কৰা হ'ব বা ব্যৱস্থাটো থাকিব সেই গোটেইখিনি টেকনিকেল কথাও আছে আমি সব কথাত তেওঁলোকক দুখ দিলেও নহ'ব টেকনিকেল আৰু ৰাইজৰ ৰিকুৱাৰমেণ্ট দুয়োটাকে খাপ খুৱাই আমি কেনেকৈ ৰাইজৰ সুবিধাৰ্থে আমি কামখিনি কৰিব পাৰোঁ সেইবাবে এখন হাই লেভেল মিটিং এটা অতি শীঘ্ৰে কৰি এটা সমস্যাটোৰ সমাধান কৰি এটা স্মুথ ব্যৱস্থা কৰি দিয়া হ'ব সেইটো মই ক'লোঁ কাৰেণ্টৰ কিবা লোডটো কমি আছে বোলে লোডৰ ক্ষেত্ৰত মোক কেতিয়াও কোনো জনোৱা নাই আজি মই নিজে আহিছোঁ কাৰণে গম পাইছোঁ মই ইতিমধ্যে SDOক গোটেই ৰিপৰ্ট বনাই মোৰ তাত আহিব দিছোঁ মই তাৰপিছত বিভাগীয়ভাৱে লোডটো বঢ়াই দিয়াৰ কাৰণে যি পদক্ষেপে হাতত ল'ব লাগে অতি শীঘ্ৰে মই লোডৰ ব্যৱস্থাও কৰি দিম নিশ্চিতভাৱে ৰাইজৰ হকে কাম কৰিবৰ কাৰণে ৰাইজে আজি মোক এই পদটো দিছে বা মোক বিধানসভালৈ যাবলৈ সুযোগ দিছে বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে ৰাইজক ন্যায় দিয়াটোৱে মোৰ কাম ৰাইজক যদি ন্যায় দিব নোৱাৰোঁ ময়ো ভালকৈ শান্তিত শুব নোৱাৰিম আপোনালোকেও মোক প্ৰশ্ন সুধি থাকিব মোৰো ৰিপ্লাই দি থাকিব বেয়া লাগিব যাতে মই আপোনালোকৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া নহয় সেনেধৰণে আগন্তুক বছৰত মই কাম কৰিম ঠিক আছে নিশ্চিত হ'লে অলপমান পৰিস্থিতিটো আপোনালোকে আৰু বেলেগ দেখিলে হয় কিন্তু মই এই আমাৰ যেটো জিয়াকুৰ মডেল হস্পিটেলৰখনৰ বিষয়